ভৰা লুইটৰ বুকুত দুঃসাহসী অভিযান অসমীয়া যুৱকৰ প্লাষ্টিকৰ পেলনীয়া বটলৰ নাও সাজি ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰা অসমীয়া যুৱকৰ লুইটৰ বুকুত উজনিৰ পৰা এই যাত্ৰা অসমীয়া সফল ডেকাৰ আগত ৰাখিছে এক মহৎ উদ্দেশ্য পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি নিজ হাতেৰে নাও নিৰ্মাণ কৰি ধীৰাজ বিকাশ গগৈয়ে আৰম্ভ কৰিছে যাত্ৰা ভৰা লুইটৰ বুকুত ব্ৰহ্মপুত্ৰ যাতে যমুনাৰ দৰে আৱৰ্জনাৰে ভৰ্তি নহয় জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে এই অভিযান উদ্দেশ্য এটাই প্লাষ্টিক মুক্ত পৰিৱেশ সৃষ্টি কৰা আমি আমাৰ চাৰিওকাষে পেলোৱা প্লাষ্টিকসমূহ এটা সময়ত গৈ নৈ উপনৈসমূহত পৰে ফলত নদীখন প্ৰদূষণ হয় এই নৈসমূহ প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্যে 13 দিনৰ এক দুঃসাহসিক যাত্ৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ কৰিছে ধীৰাজ বিকাশ গগৈয়ে লগত তিনিগৰাকী সতীৰ্থসহ ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি বৰ্তমান উপস্থিত শিৱসাগৰৰ দিখৌমুখত বিভিন্নজনৰ আদৰণি এই পদক্ষেপক শলাগ লৈছে সকলোৱে শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট এনি লাইভ।